আহক যাত্ৰা পুস্তক 1:8 সেই কালত মিছৰৰ ওপৰত যোছেফক নজনা এনে এজন নতুন ৰজা হ'ল। তেওঁ তেওঁৰ প্ৰজাবিলাকক ক'লে, চোৱা, ইজৰাইল জাতি আমাতকৈ সৰহ আৰু বলৱন্ত। আহা, আমি সিহঁতৰ লগত টেঙৰালি ৰূপে ব্যৱহাৰ কৰোঁহক। তেনে নকৰিলে সিহঁত আৰু বাঢ়িব। তাতে কোনো যুদ্ধ হ'লে সিহঁতেও আমাৰ শত্ৰুবোৰৰ লগত যোগ হৈ আমাৰে সৈতে যুদ্ধ কৰিব আৰু দেশৰ পৰা ওলাই যাব। এই হেতুকে মিছৰীয়াবিলাকে সিহঁতক ভাৰ বোৱাই দুখ দিবৰ নিমিত্তে সিবিলাকৰ ওপৰত কাৰ্যাধ্যক্ষ নিযুক্ত কৰিলে। পাছে সিবিলাকে ফৰৌনৰ নিমিত্তে পিথুম আৰু ৰামিছেছ নামেৰে শস্য সাঁচি থোৱা 2খন নগৰ নিৰ্মাণ কৰিলে। কিন্তু সিবিলাকক যিমানকৈ দুখ দিলে সিবিলাক সিমানকৈ বৃদ্ধি পাবলৈ আৰু ব্যাপ্ত হ'বলৈ ধৰিলে। তাতে ইজৰাইলৰ সন্তানবিলাকৰ পৰা মিছৰীয়াহঁতে অতিশয় ভয় পাই ইজৰাইলৰ সন্তানবিলাকক নিৰ্দয়ৰূপে বন্দীকাম কৰাই বোকা ইটা আৰু পথাৰৰ সকলোবিধৰ টান কামৰ দ্বাৰা সিবিলাকৰ জীৱনত তিতা লগালে। সিহঁতে সিবিলাকক যি যি বন্দীকাম কৰাইছিল সেই সকলোকে নিৰ্দয়ৰূপে কৰাইছিল। আমি ইয়াত মন কৰিবলগীয়া কথাটো হৈছে ইজৰাইলৰ লোকসকল বৃদ্ধি হৈ যোৱাটো শয়তানে অকণো ভাল নাপায়। সেইদৰে মই আৰু আপুনিও বৃদ্ধি হোৱাটো আৰু উন্নতি কৰাটো শয়তানে অকণো ভাল নাপায়। আমাৰ উন্নতি হোৱাটো শয়তানে ভাল নাপায়, সেইকাৰণে আমাৰ উন্নতিক সি সহ্য কৰিব নোৱাৰে কাৰণে বিভিন্ন বাধা বিঘিনি লৈ আহে আৰু বহুতো বিপদ আপদ আনে আৰু বহুতো দুৰ্ঘটনাবিলাক লৈ আহে। ফৰৌনেও তেনেদৰেই কৰিছিল। ইছৰাইলৰ প্ৰজা ইজৰাইলী লোকসকলক তেওঁ বহুতো কঠোৰ পৰিশ্ৰম কৰাইছিল। বেচলৈ তেওঁলোকক কামত লগাইছিল। কিন্তু তেনেদৰে তেওঁ যেতিয়া বেচলৈ তেওঁলোকক কামত লগাইছিল, কঠোৰ পৰিশ্ৰম কৰাইছিল, তেতিয়া শুনকচোন বাইবেলে কি কৈছে। ঈশ্বৰৰ সন্তান ইজৰাইলী লোকসকলক শত্ৰু ফৰৌন ৰজাই তেওঁলোকক যিমান কষ্ট দিছিল, কামত খটুৱাইছিল, কঠোৰ পৰিশ্ৰম কৰাইছিল, সিমানেই অধিককৈ ঈশ্বৰে তেওঁলোকক কি কৰিছিল? বৃদ্ধি কৰি গৈছিল। আজি আমাৰ মাজত কোনোবা আছে নেকি? মোক অত্যধিক কামত খটুৱাইছে, মোক বহুত কষ্ট দি আছে, এনেকুৱা কৰিছে যাতে মোৰ জীৱনটোলৈকে বিতৃষ্ণা জন্মে। মই ঈশ্বৰত বিশ্বাস কৰিছোঁ, সেইকাৰণে মোক বহিষ্কাৰ কৰি দিছে, মোক পৃথক কৰি দিছে, মোক ঘৃণা কৰিছে। এনেকুৱা অৱস্থাত ভাবি ভাবি আপোনালোকৰ কোনোবা দুখী নেকি? তেন্তে আপোনালৈ এটা ভাল খবৰ। সেয়া কি? ঈশ্বৰে আপোনাক বৃদ্ধি কৰিবলৈ গৈ আছে। জাকোবৰতো কেইবাজনো পুত্ৰ আছিল নহয় প্ৰিয়সকল। তেওঁলোকৰ ভিতৰত আটাইতকৈ যিজনক কষ্ট দিয়া হৈছিল, যিজনে বৰ দুখ পাইছিল, যাক বহিষ্কাৰ কৰা হৈছিল, তেওঁ কোন আছিল বাৰু? যোছেফ নহয় জানো? তেনেহ'লে জাকোবৰ গোটেইকেইজন পুতেকৰ ভিতৰত যিজনে বহুত বেছি আশীৰ্বাদ পালে আৰু উন্নতি কৰিলে, যিজনক অতি মহান কৰা হ'ল, তেওঁ কোন কওক? জোৰকৈ কওক। আপুনি যদি নিজৰ ঘৰত বেছি সুখ পাই আছে তেন্তে সাৱধান, বিপদ আহিবলগীয়া আছে। আপোনাৰ ঘৰৰ কোনোবাই যদি কৈ আছে, মই বৰ কষ্ট পাই আছোঁ, বৰ দুখ পাই আছোঁ, মই বৰ চিন্তাত পৰি আছোঁ, এইবুলি কোৱা কোনোবা লোক আছে নেকি? তেন্তে শুনক, ঈশ্বৰে আপোনাক অতিশয় আশীৰ্বাদ কৰিব। খ্ৰীষ্টীয় লোকসকল কোন জানেনে? অনুগ্ৰহ কৰি শুনক, কফিৰ মাজৰ বীজটোৰ নিচিনা, কফিৰ বিনছৰ নিচিনা। কফিৰ বিনছটো আপুনি পানীত যিমানেই উতলাব, যিমানেই বেছিকৈ আপুনি উতলাব, সিমানেই বেছি সোৱাদ হয়। মোক আৰু আপোনাক শয়তানে যিমানেই অধিককৈ আমাক কষ্ট দিব, ঈশ্বৰে আমাৰ আত্মিক জীৱনক সিমানেই অধিককৈ আশীৰ্বাদদায়ক কৰিব। এয়া ঈশ্বৰৰ উদ্দেশ্য, এয়া ঈশ্বৰৰ ইচ্ছা। সেইকাৰণে মোৰ প্ৰিয় ভাই ভনীসকল, শয়তানে যি দুখ দিয়ে, কষ্ট দিয়ে আৰু যি বিপদবোৰ সি আনে, সেইবোৰলৈ ভয় নকৰিব। প্ৰভুত মই নিবেদন কৰিছোঁ। এইদৰে কষ্ট লৈ আহিছিল। তেওঁ 3টা ষড়যন্ত্ৰ কৰিছিল। প্ৰথমটো কি আছিল? কঠোৰ পৰিশ্ৰম কৰোৱা। এইবুলি তেওঁ কওঁতে
তেতিয়া ঈশ্বৰে কৰা কামটো হৈছে তেওঁলোকক যিমান অধিককৈ পৰিশ্ৰম কৰাইছিল, ঈশ্বৰে তেওঁলোকক সিমানেই অধিককৈ উন্নত কৰিলে। তেনেদৰে ফৰৌনৰ প্ৰচেষ্টা সফল নহ'ল। তেওঁ অন্য এটা ষড়যন্ত্ৰ কৰিলে। ধাইবিলাকক মাতি আনি চাওকচোন কি কৰিলে। 15 পদ। পাছে মিছৰৰ ৰজাই চিফ্ৰা আৰু পুৱা নামেৰে দুজনী ইব্ৰিয়া ধাত্ৰীক ক'লে, যি সময়ত তহঁতে ইব্ৰিয়া তিৰোতাবিলাকক প্ৰসৱ কৰাও আৰু প্ৰসৱৰ আসনত দেখ, তেতিয়া ল'ৰা হ'লে তাক বধ কৰিবি, ছোৱালী হ'লে তাই জীয়াই থাকিব। কিন্তু ধাত্ৰী দুজনীয়ে ঈশ্বৰলৈ ভয় কৰি মিছৰৰ ৰজাৰ আজ্ঞামতে নচলি ল'ৰাবিলাকক জীয়াই ৰাখিলে। দ্বিতীয়টো ষড়যন্ত্ৰ আছিল, যেতিয়া ইব্ৰিয়া তিৰোতাবিলাকে প্ৰসৱ কৰাৰ সময়ত উপনীত হ'লে, এওঁলোকক মাতি নি, এই ধাত্ৰীসকলক মাতি নি, যদি তেওঁলোকৰ ল'ৰা হয় তেন্তে তাতেই সিহঁতক মাৰি পেলাব লাগে। এইটো দ্বিতীয় ষড়যন্ত্ৰ আছিল। ল'ৰা হ'লেই সিহঁতক মাৰি পেলাব লাগে। কাৰণ যিহুদীবিলাকৰ ল'ৰা সন্তানবিলাক জীয়াই থাকিব নালাগে। শুনক, যিহুদীবিলাকৰ যদি ল'ৰা সন্তান নহয়, যিহুদীবিলাকৰ যদি পুৰুষৰ বংশ নাথাকে, যিহুদা ফৈদৰ পৰা জগতৰ ত্ৰাণকৰ্তা যীশুখ্ৰীষ্টৰ জন্ম হ'ব যাতে নোৱাৰে, সেয়া শয়তানৰ চিন্তা আছিল। যীশুৰ যদি জন্ম হ'ব নালাগে তেন্তে যিহুদীবিলাকৰ ল'ৰা সন্তান জীয়াই থাকিব নালাগে। ষড়যন্ত্ৰ। কিন্তু এনেকুৱা হ'ল যে সেই ধাত্ৰীসকলে ঈশ্বৰলৈ ভয় কৰিছিল আৰু সেইকাৰণে মিছৰৰ ৰজাৰ আজ্ঞা পালন নকৰি ল'ৰাবিলাকক জীয়াই ৰাখিছিল। ওপৰৰ অধিকাৰীসকলেই সুযোগ দিছিল, ওপৰৰ অধিকাৰীসকলেই আজ্ঞা জাৰি কৰিছিল যাতে এবৰ্চন কৰি দিয়া, নাইবা যি সন্তান জন্ম হয় তাক মাৰি পেলাব লাগে। এয়া কি প্ৰিয়সকল? আজিকালি বহুতো পিতৃ মাতৃয়ে ইয়াৰ পাৰ্মিশ্যন দিয়ে। কি কাৰণে? ছোৱালী সন্তান আৰু নালাগে মহাশয়, ল'ৰা হ'লেহে আমাক লাগে। এতিয়া ছোৱালী বুলি যে কৈছে সেইকাৰণে নালাগে। তেন্তে কি কৰিব? এবৰ্চন কৰি দিয়ক। নহয়, 4 মাহ চলি আছে, তথাপিও একো নহয়। তাৰমানে মাতৃ পিতৃসকলে কি কৰি আছে? অনুগ্ৰহ কৰি শুনক, এবৰ্চন ইয়াৰ অৰ্থ কি জানেনে? গৰ্ভত থকা ছোৱালী সন্তানটোক মাৰি পেলোৱা। কিমান যে নিৰ্দয়ী কথা। কেতিয়াবা গৰ্ভত সন্তানটো ঠিকমতে বিকশিত নহৈ, সঠিক ৰূপ নোহোৱাৰ কাৰণে কিবা সমস্যা হ'লে ডাক্তৰে এডভাইচ দিয়ে, শুনক, গৰ্ভত সন্তানটো ঠিকমতে বিকশিত হোৱা নাই। সেইকাৰণে যদি এই অৱস্থাতেই সন্তানটিক আপোনাৰ গৰ্ভত থাকিবলৈ দিলে, মাক হিচাপে আপোনাৰো বিপদ আছে। এইদৰে কেতিয়াবা ডাক্তৰসকলেও এডভাইচ দিয়ে আৰু ডক্তৰে এডভাইচ দিয়াত সাধাৰণতে আমি মানি লওঁ, কাৰণ আমাতকৈ তেওঁলোকে বেছি স্বাস্থ্যৰ কথা জানে কাৰণে। এনেকুৱা সময়ত প্ৰাৰ্থনা কৰি এটা সিদ্ধান্ত ল'ব লাগে। ইয়াৰ পৰিৱৰ্তে নাই আমাক ল'ৰা লাগে, ছোৱালী নালাগে, আকৌ এটা ল'ৰা সন্তান নালাগে, আৰু এজনী ছোৱালী সন্তান নালাগে, এবৰ্চন কৰি দিয়ক। এয়া কোনোপধ্যেই ভাল কথা নহয়। নাপাহৰিব প্ৰিয়সকল, এদিন মই আমেৰিকাত বাক্য প্ৰচাৰ কৰি আছিলোঁ। মোৰ লগত এজন বৰ ফেমাছ ডাক্তৰ আহিছিল। সেই ফেমাছ ডাক্তৰজনে কেইবা হাজাৰো ভ্ৰূণ হত্যা কৰিছিল, মানে গৰ্ভপাত কৰিছিল। হাজাৰ হাজাৰ এবৰ্চন কৰিছিল এই ডক্তৰজনে। আমাক দুয়োকে সেইদিনা বাৰ্তা দিবলৈ নিমন্ত্ৰণ কৰিছিল। তেওঁ বাৰ্তা দি আছিল, কিমান হাজাৰ যে এবৰ্চন কৰিলোঁ মই, সেয়া মোৰ হিচাপ নাই। 43,000 নে কিমান এটা সংখ্যা কৈছিল, ঠিক মোৰ মনত নাই। তেওঁ কৈছিল, ইমানবোৰ সন্তানক মই মাৰি পেলালোঁ। মই যি কৰিলোঁ সেয়া ভুল, এই বুলি নাভাবিলোঁ, মই নুবুজিলোঁ। তেওঁলোকে এবৰ্চন কৰিবলৈ ক'লেই মই কৰিছিলোঁ। এদিন মোৰ ল'ৰাই মোৰেই আগতে, মোৰ চকুৰ আগতেই সি ৰাস্তা পাৰ কৰি আছিল। হঠাতে এখন কাৰে আহি তাক খুন্দা মাৰিলে আৰু মোৰ ল'ৰাটো মৰি গ'ল। এইদৰে হঠাতে আহি খুন্দা মৰা সেই গাড়ীখনৰ ড্ৰাইভাৰজনক দেখি মোৰ ইমানেই খং উঠিছিল যে কি ক'ম আৰু, বৰ খং উঠিছিল। নিজকে মই নিয়ন্ত্ৰণ কৰিব পৰা নাছিলোঁ। মোৰ একমাত্ৰ ল'ৰা সন্তান মোৰ চকুৰ আগতেই মৰি গ'ল। কিয় হে ঈশ্বৰ এনেকুৱা অৱস্থা মোৰ জীৱনলৈ আহিবলৈ দিলে, হ'বলৈ দিলে?
এই বুলি জোৰকৈ চিঞৰিলোঁ। তেতিয়া ঈশ্বৰে ক'লে, এটা ল'ৰা সন্তান লওঁতেই এনেকৈ কান্দিছা? ৪৩,০০০ সন্তানক তুমি মাৰিলা। মোৰ কিমান খং উঠিব লাগে, মোৰ কিমান খং উঠিব লাগে। সেই কথা মই যেতিয়া শুনিলোঁ, মোৰ হৃদয় ভাঙি গ'ল। অনুগ্ৰহ কৰি এবৰ্চন নকৰিবা, এইদৰে সেইদিনা তেওঁ কোৱা মই শুনিলোঁ। প্ৰিয় ভাই ভনীসকল, সেইদিনা ধাত্ৰীসকলে কি কৰিছিল? মিছৰৰ ৰজাৰ আজ্ঞাতকৈও অধিক স্বৰ্গত থকা ঈশ্বৰৰ আজ্ঞাৰহে তেওঁলোক অধীন হ'ল। তেওঁলোকে ঈশ্বৰলৈ ভয় কৰি, কি লিখা আছে? ল'ৰাবিলাকক জীয়াই ৰাখিলে। প্ৰিয়সকল, নামাৰিব। এই বাৰ্তা শুনা লোকসকল, ঈশ্বৰে আপোনাক 2জনী ছোৱালী দিছে, আৰু এতিয়া যদি আকৌ আপুনি গৰ্ভৱতী, এতিয়া আপুনি ছোৱালী হ'লে নালাগে বুলি ভাবিছে নেকি? ঈশ্বৰে দিয়া গিফ্ট বা ফলটোক না বুলি ক'বলৈ আপোনাৰ কি অধিকাৰ আছে? এবাৰ ভাবক। আজি অধিকাৰীসকলেই পাৰ্মিশ্যন দি আছে বেআইনী কাম কৰিবলৈ। MNC কোম্পানীত পাৰ্মিশ্যন কি আছে জানেনে? ফ্ৰাইডে হ'লে ব'লক যাওঁ নাইট ক্লাবলৈ আৰু পাবছলৈ, ৰিচৰ্টলৈ যাওঁ ব'লক, এটা ইভিনিং নহ'লে এদিন আমি মৌজ মস্তি কৰিম বুলি কৈ তেওঁলোকে পাৰ্টি এৰেঞ্জ কৰে। তেওঁলোকেই ৰিজৰ্ট বুক কৰে। কি কাৰণে বুলি সুধিলে কয়, 5 দিন তোমালোকে বৰ পৰিশ্ৰমেৰে কাম কৰিলা, সেইকাৰণে এদিন সম্পূৰ্ণ এনজয় কৰিম বুলি কৈ স্ত্ৰী পুৰুষৰ কোনো ভেদাভেদ নাৰাখি উৎসাহিত কৰি আছে। অধিকাৰীসকলেই ব'লা বুলি কৈছে। প্ৰায়েই বিদেশী ট্ৰিপলৈ যাম বুলি কৈ গোটেই টীমটোকেই লৈ যায়। কেতিয়াবা মালয়েছিয়া, কেতিয়াবা থাইলেণ্ড, কেতিয়াবা ডুবাই, এইদৰে বিভিন্ন দেশত গোটেই টীমটোকে লৈ গৈছে আৰু মই মতালিৰে চলিছে। এইদৰে তেওঁলোকক কোনে উৎসাহিত কৰি আছে? অধিকাৰীয়ে। অধিকাৰীসকলে এইদৰে কৰি আছে যেতিয়া আমি কৰিলেনো কি ভুল হ'ব? আমাৰ ওপৰৰ অধিকাৰীয়েই ঘোচ লয়, আমাকো ল'বলৈ কয়, আৰু ল'লে কি ভুল হ'ব? ওপৰৰ ডাক্তৰসকলে এনেকুৱা অপাৰেশ্যন কৰা বুলি কৈছে, তাত আমি সহযোগ কৰিলে কি ভুল হ'ব? ওপৰৰ অধিকাৰীসকলেই কৈছিল এই ধাত্ৰীসকলক, এব্ৰিয়াবিলাকৰ ল'ৰা সন্তানবিলাকক মাৰি পেলাবা, মাৰি পেলাবা, এইদৰে আজ্ঞা দিছিল। কিন্তু এই ধাত্ৰীসকলে ৰজা বা ওপৰৰ অধিকাৰীসকললৈ তেওঁলোকে ভয় কৰা নাছিল। কালৈ ভয় কৰিছিল? স্বৰ্গৰ ঈশ্বৰলৈ ভয় কৰিছিল। সেই ঈশ্বৰজনলৈ ভয় কৰিছিল কাৰণে তেওঁলোকে ভুল কাম কৰিব নোৱাৰিলে। প্ৰিয়সকল, প্ৰথম ষড়যন্ত্ৰ আছিল, আমি যদি ইহঁতক দুখ কষ্ট দিওঁ, এওঁলোক হেঁচাত পৰিব। আকৌ কৈছোঁ, খ্ৰীষ্টীয় ব্যক্তি হিচাপে আপোনাক যদি কষ্ট দিয়া হৈ আছে বা দুখ দিয়া হৈ আছে, শুনক, যদি ঈশ্বৰ আপোনাৰ লগত আছে, সেই ঈশ্বৰেই আপোনাক উন্নত কৰিব। এই সত্যক নাপাহৰিব। আৰু দ্বিতীয়টো ষড়যন্ত্ৰ আছিল যে এব্ৰিয়াবিলাকৰ ল'ৰা সন্তানক মাৰি পেলাবা। ইয়াৰ দায়িত্ব ধাত্ৰীসকলক দিওঁতে তেওঁলোকে ঈশ্বৰলৈ ভয় কৰি ল'ৰা সন্তানবিলাকক নামাৰি তেওঁলোকক জীয়াই ৰাখিলে। তেতিয়া তেওঁলোকক মাতি সুধিছিল, ল'ৰা সন্তানবিলাকক মাৰা বুলি কওঁতে তোমালোকে কিয় মাৰা নাই? মহাৰাজ, ইব্ৰিয়া তিৰোতাবিলাক মিছৰীয়া তিৰোতাবিলাকতকৈ কি ক'লে? জোৰকৈ কওকচোন। সিহঁত বলি। ধাত্ৰীসকল গৈ পোৱাৰ আগতেই তেওঁলোকৰ সন্তান জন্ম হৈ যায়। তেওঁলোক বৰ বলি, বৰ বলি। মোক এটা কথা সুধিবলৈ দিয়ক, কোনেও একো নাভাবিব। আমাৰ ঘৰবিলাকত সকলোতকৈ বলি কোন? স্বামী হয়নে? পত্নী? সন্তান? শাহু নে শহুৰ? কোন সকলোতকৈ বলি? বা ঘৰত কাম কৰাজনী? কিয় প্ৰিয়সকল? ঘৰত কাম কৰা ছোৱালীজনী বেছি বলি হৈ থাকে নে সেই ঘৰত কাম কৰা মানুহজনীক কাম কৰিবলৈ দিয়া গৃহিণীজনী বলি হৈ থাকে? কওকচোন। মুখেৰে একো ওলোৱা নাই যে। অলপ ক'বনে ভনীসকল? ঘৰত কাম কৰা মহিলাজনী বলি হয় নে তাইক কামত খটুৱা গৃহিণীজনী? অলপ ৰিম'টটো আনি দিয়াচোন। সেইটোকো আনেহে আনি দিব লাগে। সেই চেলফোনটো আনি দিয়াচোন। কোনোবাই চেলফোনটো আনি দিলেই এওঁ বহি কথা পাতিয়েই থাকিব। ঘৰৰ কাম, পাকঘৰৰ কাম, চাফা কৰা কাম, তলমূৰ কৰি সকলোবোৰ মোচা আৰু কাপোৰ ধোৱা কাম, তাৰ পাছত সেইবোৰ শুকোৱা কাম। এই এক্সাৰচাইজ কোনে কৰি আছে? ধোৱা কামবিলাক কোনে কৰি আছে? কটা কামবিলাক কোনে কৰি আছে? আৰু মাজা কামটো এইবোৰ কাম কৰা মহিলাই কৰে। আৰু ঘৰত থকা গৃহিণীজনীয়ে কি কৰি আছে?
সেই গ্লাছটোত পানী এগিলাচ আনা। কিয় মা? টেবলেট খাব লাগে। জ্ঞান আছে জানো? অনুগ্ৰহ কৰি মন কৰিব। যি কাম আপুনি কৰিব লাগে সেই কাম যদি আনৰ দ্বাৰাই আপুনি কৰোৱাই আছে, তেওঁ সুস্থ হৈ থাকিব, কিন্তু আপুনি নিজৰ স্বাস্থ্য হেৰুৱাই পেলাব। ইব্ৰিয়া তিৰোতাবিলাক বলি। আমি গৈ পোৱাৰ আগতেই তেওঁলোকৰ সন্তান জন্ম হৈ যায়। সেইকাৰণে আমাৰ হাতত একো নাই। ৰজাৰ দ্বাৰা দিয়া হোৱা দুষ্টতা আৰু অন্যায়েৰে দিয়া আজ্ঞাৰ যিসকল অধীন নহল, তেওঁলোকক ঈশ্বৰে কি কৰিলে জানেনে? 19 নম্বৰ পদ। তেতিয়া ধাত্ৰী দুজনীয়ে ফৰোনক ক'লে, ইব্ৰিয়া তিৰোতাবিলাক মিছৰীয়া তিৰোতাবিলাকৰ নিচিনা নহয়। সিহঁতৰ ওচৰলৈ ধাত্ৰী যোৱাৰ পূৰ্বেই সিহঁতে প্ৰসৱ কৰে। পাছে ঈশ্বৰে সেই ধাত্ৰী দুজনীৰ মংগল কৰিলে আৰু লোকবিলাক বৃদ্ধি পাই অতিশয় বলৱন্ত হ'ল। কোন এই লোকসকল? যিসকলে অন্যায় নকৰিলে। কোন তেওঁলোক? ঈশ্বৰলৈ ভয় কৰা লোকসকল। কোন তেওঁলোক? ওপৰৰ অধিকাৰীসকলে পাপ কৰ্ম কৰিবলৈ উদগোৱা স্বত্তেও, তেওঁলোক তলতীয়া স্থানত থকা স্বত্তেও নিম্নমানৰ হোৱাটো ঈশ্বৰলৈ ভয় কৰিছিল, আৰু সেইকাৰণে ঈশ্বৰে কি কৰিলে? বলৱন্ত কৰিলে। প্ৰিয় ভাই ভনীসকল, আপোনাৰ অধিকাৰীয়েই ভুল কাম কৰিছে যেতিয়া মই কৰিলেনো কি হ'ব? মোৰ দেউতাই ভুল কাম কৰিছে যেতিয়া মই কৰিলেনো কি হ'ব? মোৰ মায়ে ভুল কাম কৰিছে যেতিয়া মই কৰিলেনো কি হ'ব? আপুনি যদি এইদৰে ভাবিছে তেন্তে আপুনি আগবাঢ়িব নোৱাৰিব। যেতিয়া ৰজাই ভুল কাম কৰিবলৈ কৈছিল, তেতিয়া ধাত্ৰীসকলে ক'লে, আমি ভুল কাম নকৰোঁ। ডাক্তৰেই ভুল কাম কৰিছে যেতিয়া মই নাৰ্ছ হৈ ভুল কাম কৰিলে কি হ'ব? সাৱধান, ঈশ্বৰে সকলো চাই আছে। ধাত্ৰীসকলে ভুল কাম নকৰিলে। প্ৰতিফল কি পালে জানেনে? ঈশ্বৰে সিহঁতৰ বংশক অতিশয় বৃদ্ধি কৰি বলৱন্ত কৰিলে। কোনোবা আছে নেকি? মোৰ বংশ অতিশয় বলৱন্ত হিচাপে বাঢ়িব লাগে। এইদৰে বিচৰাসকলে নিজৰ হাত দেখুৱাবনে? হাত দেখুৱাওকচোন। অনুগ্ৰহ কৰি ভুল কাম নকৰিব, পাপ কৰ্ম নকৰিব। ইয়াক আপোনালোকৰ প্ৰত্যেকে নিজৰ হৃদয়ত লিখি লওক। এয়া বৰ উত্তম সিদ্ধান্ত হ'ব। বনোৱা কামত লগালে সেই ষড়যন্ত্ৰ সফল নহ'ল। ধাত্ৰীসকলৰ দ্বাৰা সন্তানক মাৰিব বিচাৰিলে, কিন্তু সফল নহ'ল। আৰু শেষত ফৰৌনে কৈছিল এটা কাম কৰিব লাগিব। ফৰৌনে তেওঁৰ সকলো প্ৰজাক এটা আজ্ঞা কৰিলে। সেই আজ্ঞা কি আছিল জানেনে আপুনি? ইব্ৰিয়াবিলাকৰ যিমান ল'ৰা সন্তান জন্ম হয় সেই সকলোকে তোমালোকে লৈ গৈ, সেই ল'ৰা সন্তানবোৰক তোমালোকে লৈ গৈ নীল নদীত পেলাই দিবা, মাৰি পেলাবা। আজ্ঞা দিলে। এতিয়া ধাত্ৰীবিলাকৰ কোনো কাম নাই। প্ৰতিজনে নিজৰ ল'ৰা সন্তানক মাৰিব লাগে। কিয় এনে হৈ আছে? কিয় এনেকুৱা হৈ আছে? ফৰৌনে ভাল নাপায় ইব্ৰিয়াবিলাক জীয়াই থকাটো। ফৰৌনৰ পাছত কোন আছে? শয়তান আছে। শয়তানে ভাল নাপায় ইব্ৰিয়াবিলাক জীয়াই থকাটো। ইয়াৰ কাৰণ কি? যিহুদী ঈশ্বৰৰ দ্বাৰাই মনোনীত লোক, সেই যিহুদীসকলৰ পৰাই, দাউদৰ বংশৰ পৰাই জগতৰ ত্ৰাণকৰ্তা যীশুৰ জন্ম হ'ব লগা আছে। সেই যীশুৱে জন্ম যদি লৈ লয়, মই আৰু মোৰ লগত থকাসকল নৰকলৈ যাব লগা হ'ব। শয়তানে জানিছিল। প্ৰিয় ভাইসকল আৰু ভনীসকল, শয়তানে সেই কথা জানিছিল। সেইকাৰণে যিহুদীসকলৰ কোনো জীয়াই থাকিব নালাগে বুলি ভাবি তেওঁলোকৰ জন্মৰ পৰাই ষড়যন্ত্ৰ ৰচিলে। সেই ষড়যন্ত্ৰ কৰাৰ দ্বাৰাই কি হ'ল? যিহুদী সন্তানসকল জন্ম হোৱাৰ লগে লগেই সিহঁতক লৈ গৈ মিছৰীয়াবিলাকে লৈ গৈ ওচৰতে থকা নীল নদীত পেলাই দিছিল। চোৱা, সেই গলিৰ সিটো মূৰে এগৰাকী মহিলা গৰ্ভৱতী। গতিকে সাৱধানে চাবা, সাৱধানেৰে মন কৰিবা, সাৱধানে চোৱা। গৰ্ভৱতী মহিলাই ল'ৰা সন্তান জন্ম দিলে। লগে লগে এওঁলোকে গৈ সেই ল'ৰা সন্তানটোক বলপূৰ্বক মাকৰ পৰা কাঢ়ি লৈ নীল নদীত থকা ঘৰিয়ালবোৰৰ আগত খাদ্য হিচাপে পেলাই দিছিল। কিমান যে ভয়ানক! নীল নদী বাৰে বাৰে তেজেৰে ৰাঙলী হৈ পৰিছিল, কিয়নো ইব্ৰিয়া মহিলাবিলাকে জন্ম দিয়া ল'ৰা সন্তানবিলাকক তাত পেলোৱা হৈছিল। সেয়া বৰ ভয়ানক দিন আছিল। এনেকুৱা সময়তেই এগৰাকী লেবিয়া বংশৰ ব্যক্তিয়ে গৈ লেবিয়া মহিলা এগৰাকীক বিয়া পাতিলে। সেই সময়ৰ অৱস্থা বৰ বেয়া আছিল। ল'ৰা সন্তান জন্ম হ'লেই মাৰি পেলাব।
বিবাহৰ কিছু সময়ৰ পাছত তাই গৰ্ভৱতী হ'ল। সেই তিৰোতাগৰাকী গৰ্ভৱতী হোৱাৰ পাছত নিশ্চয়ে প্ৰাৰ্থনা কৰিছিল চাগৈ, প্ৰভু প্ৰভু, ল'ৰা সন্তান হ'লে পিতৃ, তাক আমি বচাব নোৱাৰিম, তাক মাৰি পেলাব, অনুগ্ৰহ কৰি ল'ৰা সন্তান নিদিব, দয়া কৰক পিতৃ। এতিয়া কিছুমান ভনীয়ে প্ৰাৰ্থনা কৰি আছে নহয়, প্ৰভু ছোৱালী জন্ম হ'বলৈ নিদিব প্ৰভু। আছে নেকি এনে লোক আমাৰ মাজত? সাৱধান, পিতৃ, ল'ৰা সন্তান হ'লে সি নাবাচিব, প্লিজ পিতৃ, প্লিজ পিতৃ। হয়তো এইদৰে প্ৰাৰ্থনা কৰিছিল, নাইবা প্ৰভু, গৰ্ভৰ ফল আপোনাৰ পৰা দিয়া উপহাৰ, আপুনি যি সন্তানেই দিব সেই সন্তানটোক আপোনাৰ সহায়ত পালিবলৈ শক্তি মোক দিয়ক প্ৰভু। এইদৰে প্ৰাৰ্থনা কৰিছিলে নাই নাজানো। মাহ সম্পূৰ্ণ হ'ল। ল'ৰা হ'বনে ছোৱালী? ল'ৰা হ'বনে ছোৱালী হ'ব? ল'ৰা নে ছোৱালী? ল'ৰা সন্তান জন্ম হৈছে বুলি গম পালেই হৈ গ'ল। এতিয়া ফৰোনৰ অধিকাৰীবিলাক আহিবৰ প্ৰয়োজন নাই, চুবুৰীয়া মিছৰীয়াসকলেই সেই সন্তানটো চাবলৈ আহি উঠাই লৈ যাব। এনেকুৱা ভয়ানক সময়ত সেই লেবিয়া তিৰোতাই গৰ্ভৱতী হৈ এটা ল'ৰা সন্তান জন্ম দিলে। ব্যাকুল হৈ পৰিছিল চাগৈ, এইদৰে বৰ বিচলিত হৈ পৰিছিল চাগৈ, পিতৃ, ল'ৰা সন্তান নালাগে বুলি কৈছিলোঁ নহয়, ল'ৰা সন্তান জন্ম হ'লে তাক মাৰি পেলাব। মোৰ হাতেৰেই মোৰ সন্তানটোক সেই দুষ্টবোৰক কেনেকৈ শুধাই দিম? কিয় এনেকুৱা কৰিলে? এইদৰে কান্দিছিল নে নাই মই নাজানো, কিন্তু ল'ৰা সন্তান জন্ম হ'ল। ল'ৰা সন্তানটো জন্ম হোৱাত সেই মাকে এটা সিদ্ধান্ত কৰিলে। সেই বিপদৰ মাজতো, মৃত্যুৰ সেই আজ্ঞাৰ মাজতো, দুষ্ট ফৰোনৰ অধিকাৰৰ মাজত মোৰ এই সন্তানটোক মই জীয়াই ৰাখিম, মোৰ এই ল'ৰা সন্তানটোক লোকসমূহৰ নেতা হিচাপে ডাঙৰ কৰিম। প্ৰভু, এনেকুৱা শক্তি মোক দিয়ক। প্ৰাৰ্থনা কৰিলে। তাৰ পাছত কি হ'ল? এগৰাকী দুখীয়া তিৰোতাই, লেবিয়া বংশটো এটা দুখীয়া বংশ আছিল, দুখীয়া তিৰোতাই ল'ৰা সন্তান জন্ম হ'ব নালাগিছিল, হ'লে হেৰুৱাব লাগিব, তেনেকুৱা এক ভয়ানক বিপদৰ সময়ত ল'ৰা সন্তান জন্ম দিলে। তেওঁ সেই ল'ৰা সন্তান জন্ম দিয়াই নহয়, ইজৰাইলী লোকসকলৰ মাজত এই আজ্ঞা যিজনে দিলে, ইজৰাইলী লোকসকলৰ কোনোবা ল'ৰা সন্তান জন্ম হ'লে তাক নীল নদীত পেলাই দি নিশ্চয়ে মাৰি পেলাবা, এই বুলি গোটেই মিছৰীয়াবিলাকক যিজনে আজ্ঞা দিছিল, সেই ফৰোনৰ ডিঙিত ফাঁচীৰ ফান্দ বান্ধিবৰ বাবে সেই তিৰোতাই নিজৰ ল'ৰা সন্তানক আলি পচি, কোন আছিল সেই তিৰোতা? কোন আছিল সেই মাক? দুখীয়া মাতৃ আছিল, কিন্তু সেই বলৱন্ত মাতৃ কোন আছিল? অনাগত দিনত সেই বাৰ্তাটো মই আপোনালোকৰ বাবে সেই শক্তিপূৰ্ণ বাৰ্তা লৈ আহিম। প্ৰিয়সকল, বিপদৰ মাজত, বিপদেৰে ভৰা এই জগতখনত যলৈকে চাই তাতেই বিপদ আছে। ঘৰৰ পৰা স্কুললৈ সন্তানক পঠাবলৈ হ'লে ভয় লাগে, কলেজলৈ পঠাবলৈ ভয় লাগে, যিফালেই চাওক পাপ বাঢ়ি বাঢ়ি গৈ আছে। এনেকুৱা এখন ভয়ানক জগতত কেনেকৈ আমাৰ পৰিয়ালৰ ৰক্ষা কৰিব লাগে, কেনেকৈ আমাৰ সন্তানবিলাকক বচাব লাগে, সেই লেবিয়া তিৰোতাগৰাকীয়ে কেনেকৈ নিজৰ সন্তানক ৰক্ষা কৰিলে, তেনেকৈয়ে আমিও সেই কথাবোৰ যদি পালন কৰোঁ, তেন্তে নিশ্চয় আমি নিজৰ পৰিয়ালক, চাকৰিক, নিজৰ সন্তানক, মণ্ডলীক ৰক্ষা কৰিব পাৰিম। এনে অনুগ্ৰহ আমাকো লাগে বুলি কোৱাসকলে একেলগে প্ৰাৰ্থনা কৰিম। আহক ফ্ৰেণ্ডছ, আমি একেলগে প্ৰাৰ্থনা কৰোঁ। প্ৰভু, আমাৰ খ্ৰীষ্টীয় লোকসকলক যদি জগতত তাৰণা কৰে, দুখ দিয়ে বা ধমক দিয়ে, পিতৃ, আপুনি আমাৰ লগত থাকিলে আমি বলৱন্ত হ'ম, আমি আশীৰ্বাদ পাম। এই সত্যক
পিতৃ আমি বিশ্বাস কৰি কষ্ট হওক, নষ্ট হওক, দুখ হওক, সংকট হওক, বেমাৰ হওক, ক্লেশ হওক, লাগিলে যিয়েই হওক, পিছলৈ ঘূৰি নগৈ নিজকে আমি আপোনাত শোধাই দি বৃদ্ধি হ'বলৈ সহায় কৰক। শয়তানে নিবিচাৰে আমি উন্নতি কৰাটো, শয়তানে নিবিচাৰে আমি থিৰে থকাটো, শয়তানে নিবিচাৰে আমাৰ সন্তানবিলাক জৈতুন গছৰ নিচিনাকৈ বৃদ্ধি হোৱাটো। তাৰ ষড়যন্ত্ৰবোৰ বিফল কৰি কৰি আমাক আপোনাৰ অনুগ্ৰহত সোঁৱৰণ কৰক। এটা শক্তিপূৰ্ণ পৰিচৰ্যা কৰিবলৈ অনুগ্ৰহ দিয়ক। পিতৃ ঈশ্বৰ, এই পৰিচৰ্যাত নিজৰ তৰফৰ পৰা সহায় প্ৰদান কৰা প্ৰতিজনকে গুণ আশীৰ্বাদ দিয়ক। যীশুৰ নামতেই মাগিছোঁ পিতৃ, আমেন। हमारा एड्रेस कलवरी, पोस्ट बॉक्स नंबर 30, कुकटपल्ली, हैदराबाद 72।